বানাসুৰ মানে বানাসুৰৰ ছোৱালী আছিল চিত্ৰলেখা হয় এই উষা আৰু এই উষা দেৱীক বিয়া পাতিবলৈ গৈছিলে ভগৱন্তৰ পুত্ৰ অনিৰুদ্ধ। তাৰপিছত বিয়াটো পাতিলে, তাত বন্দী কৰি ৰাখি দিলে নহয় বানাসুৰ। তাৰপিছত ভগৱন্ত যা গ'ল আৰু সেইটো সময়তে ভগৱন্ত আৰু শিৱৰ মাজতো কাজিয়া হ'ল, হৰিহৰ যুদ্ধ। তাত শিৱৰ যিমান অনুচৰ আছিল ভগৱানে চবকে পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই মানে ক'লে যে মই এতিয়া অকমান হাৰিছো যুদ্ধত। দেৱী পাৰ্বতীক ক'লে তোৰ যিমান চণ্ডিকা চামুণ্ডা যিমান যি আছে ৰূপ আছে চবক লৈ আন, ভূত প্ৰেত পিশাচিনী যিমান আছে। কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ গুচি আহিলে। ভগৱান কৃষ্ণ অকলে যুদ্ধ কৰি তেওঁলোককো পৰাস্ত কৰি দিলে। তাৰপিছত শিৱই দেখিলে চব ফালে মোৰ আৰু একোৱে নাই, তেতিয়া এটা জৈৱিক অস্ত্ৰ এৰি দিলে। জৈৱিক অস্ত্ৰ দেই, এইটো ভাগৱতত আছে। যেনেকে চাইনা মানে এটা অস্ত্ৰ এৰি দিছিলে না আমাক, কি অস্ত্ৰ বাৰু? জৈৱিক অস্ত্ৰ। ইটো দেশক যদি ব্ৰহ্মাস্ত্ৰ বা কিবা বেলেগ অস্ত্ৰ মাৰিব নোৱাৰে তেতিয়া জৈৱিক অস্ত্ৰ এৰি দিয়ে। আজিকালি ইমান মানে মানুহৰ মাথা বিজ্ঞানীসকল হয় নে বাৰু? বোলে এইটো অকল বোলে তেতিয়াৰ দিনতো আছিলে, এতিয়াৰ দিনতো এইটো চলিছে নাই বাৰু? কৰোনা ভাইৰাছটো এৰি দিছিলে, এইটো জৈৱিক অস্ত্ৰ। এইটো মানে কোনো গম নোপোৱাকৈ এৰি দিছে। ঠিক শিৱই মানে এটা অস্ত্ৰ এৰিছিলে, জৈৱিক অস্ত্ৰ। এই কৃষ্ণৰ যিমান মানে আপোনাৰ সৈন্য সামন্ত আছিলে, ভগৱন্ত বলৰাম গৈ কিনি সৈন্য সামন্তক লৈ কিনি গৈছিল, তেতিয়া লগে লগে এটা জৈৱিক অস্ত্ৰ এৰিছিলে, তাক মহেশ্বৰ জ্বৰ বুলি কৈছে, ভাগৱতত আছে। এই মহেশ্বৰ জ্বৰটোৰ শব্দৰ অৰ্থ হৈছে মেলেৰিয়া জ্বৰ। মেলেৰিয়া জ্বৰ কৰ পৰা উৎপন্ন হল? এইটো শিৱই এৰিছিলে এইটো জ্বৰটো। এই মেলেৰিয়া জ্বৰটো এৰি দিয়াৰ লগে লগে ভগৱন্তৰ যিমান সৈন্য সামন্ত আছে চব কঁপনি উঠি গল। তেতিয়া ভগৱানে চালে যে ইহঁতকতো এতিয়া বোলে মহেশ্বৰ জ্বৰ যেতিয়া এৰিছে, তো ভগৱানে চালে এতিয়া এটা কাম কৰিব, ইহঁতকতো মুক্তি কৰিব লাগিব। তো ভগৱন্ত বৈষ্ণৱ জ্বৰ বুলি এটা জ্বৰ এৰি সুস্থ কৰিলে। তেতিয়া মহেশ্বৰ জ্বৰে আকৌ স্তুতিও কৰিছে, প্ৰাৰ্থনা কৰিছে মেলেৰিয়া জ্বৰ ভগৱান, যে যিসকল ভকতে তোমাৰ একান্ত ভক্তি কৰিব সেই সকল ভকতক কেতিয়াও মেলেৰিয়া জ্বৰ নহব। ও হৰি ও ৰাম। এইটো ভাগৱতৰ 10ম স্কন্ধত আছে, আপোনালোক পঢ়িব। তাৰ আগত অকমান এটা লেচন আছে। ভগৱন্ত কৃষ্ণই কৈছে যি কৰে মোক আখ